অনুষ্ঠিত হৈছিল। প্ৰথম আছিলে গ্ৰেড 3 ড্ৰাইভাৰ, ষ্টেনো আৰু ইলেক্ট্ৰিচিয়ান অৰ্থাৎ APDCLৰ কাৰণে। আজি আমি সিদ্ধান্ত লৈছো যে গ্ৰেড 3ৰ কাৰণে কম্পিউটাৰ টেষ্ট, ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট, ষ্টেনোৰ কাৰণে ষ্টেনোৰ ব্যৱহাৰিক টেষ্ট আৰু ইলেক্ট্ৰিচিয়ানৰ কাৰণে ইলেক্ট্ৰিচিয়ানৰ স্কিল পৰীক্ষা কৰাৰ যিটো পৰ্যায় তাক আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এই সমগ্ৰ ব্যৱস্থা আমি এটা মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিম। ঠিক তেনেকৈ চতুৰ্থ বৰ্গৰ পৰীক্ষাত পাছ কৰা প্ৰাৰ্থীসকলৰো অৰেল আমি 15 জুনৰ পৰা আৰম্ভ কৰিম আৰু এমাহৰ ভিতৰত ইয়াক আমি সম্পূৰ্ণ কৰিম। অলপ আজি বা কালি বা পৰহি ৰাজ্য চৰকাৰে আপোনালোকক আনুষ্ঠানিকভাৱে দিন আৰু বাৰ আপোনালোকক জনাব। যিসকলে লিখিত পৰীক্ষা পাছ কৰিছে তেওঁলোকে এতিয়া কম্পিউটাৰ টেষ্ট, ড্ৰাইভিং টেষ্ট বা স্কিল টেষ্ট বা মৌখিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যেন সাজু হয়। 15 জুনৰ পৰা এই প্ৰক্ৰিয়া আমি আৰম্ভ